এতিয়া প্ৰায় পুৱতি নিশা ৩ বাজি গৈছে আৰু এইখিনি মুহূৰ্তত মই উজান ঘাটত উপস্থিত আছোঁ। যিহেতু আজি মাঘৰ উৰুকা, গতিকে আজিৰ দিনটোত সতেজ আৰু সুস্বাদু মাছ বিচাৰি উজান ঘাটলৈ সকলোৱে আহে আৰু সেই হেতুকে উজান ঘাটলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মৰিগাঁও, বৰপেটা, কয়াকুছি ইত্যাদি বিভিন্ন প্ৰান্তৰ পৰা সেই মাছসমূহ আহে আৰু এইখিনি মুহূৰ্তত আপুনি ৰৌ, বৰালি, চিতল, আৰ্হি বিভিন্ন প্ৰকাৰৰ মাছ, বিভিন্ন প্ৰজাতিৰ মাছ, ডাঙৰ ডাঙৰ সেই সতেজ মাছসমূহ উজান ঘাটলৈ আহিছে। দৃশ্য মই পোনপটীয়াকৈ দেখুৱাইছোঁ। আপোনালোকে দেখিছে যে 10 কিলোৰ পৰা 20 কিলো ওজন, 20 কিলো ওজন পৰ্যন্ত ডাঙৰ ডাঙৰ ইয়াত চিতল, আৰ্হি, ৰৌ, বৰালি মাছ আহিছে আৰু এই মাছসমূহ এইখিনি মুহূৰ্তত উলিয়াই দিয়া হৈছে। মই দেখুৱাই আছোঁ এইখিনি মুহূৰ্তত পোনপটীয়াকৈ সেই দৃশ্যাংশ উজান ঘাটৰ পৰা। আৰু উজান ঘাটত বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ মাছ অনা হৈছিলে সেই মাছসমূহৰ এইখিনি মুহূৰ্তত এনেধৰণে বিক্ৰী চলি আছে আৰু ৰাইজ আহিছে, তেওঁলোকে ভিৰ কৰিছে উজান ঘাটত। কাৰণ আজিৰ দিনটোত সকলোৱে এটা সতেজ মাছ খাব বিচাৰে, সুস্বাদু মাছ খাব বিচাৰে, সেই হেতুকে উজান ঘাটত সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই দৃশ্যাংশ দেখুৱাইছোঁ, কিছু আগলৈ যাম আমি। আগলৈ আৰু ডাঙৰ ডাঙৰ মাছ আমি প্ৰত্যক্ষ কৰিছোঁ। ডাঙৰ ডাঙৰ চিতল মাছ আমি ইয়াত দেখিছোঁ, ডাঙৰ ৰৌ দেখিছোঁ, ডাঙৰ বৰালি দেখিছোঁ। আমি চিতল মাছসমূহ দেখুৱাইছোঁ। মৰিগাঁৱৰ পৰা এইখিনি আহিছে আৰু আমি তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে মাছ? আমি মুকালমুৱাৰ পৰা আহিছোঁ, নলবাৰী ডিষ্ট্ৰিক্ট। এইটো মুকালমুৱাৰ হয়। এইটো এই চিতলসমূহ কিমানমান হ'ব? 3 কেজি, 3.5 কেজি, 4 কেজি। কিমান ধৰা হৈছে? এতিয়া 700কৈ যাই আছে, 650, 700 এনেকৈ যাই আছে ৰেট। এইসমূহ আকৌ আপোনালোকে বিক্ৰেতাক দিব নেকি? তেওঁলোকে আৰু নতুনকৈ বিক্ৰী কৰিব, এনেকুৱা ডাক চলি আছে? আমি হোলচেলাৰত দি আছোঁ, বেপাৰীৰ হাতে আৰু বিক্ৰী কৰিব কাষ্টমাৰ হাতক। এতিয়া গ্ৰাহকে যাই কিনিব, ইয়াতে বজাৰ পইছে আৰু অধিক দাম হৈ যায় নেকি এই মাছটো? নাই নাই, গাঁৱতে দুনিয়াৰ দাম, গাঁৱত দুনিয়াৰ দাম। আজিকালি বহুত খৰচা না, এইবিলাক মাছ পালাতে হেৰি কৰাতে পোহাতে অলপ বহুত খৰচা হৈ পৰে। সেইকাৰণে দাম 600-700 টকা বিহু বুলি আৰু মানুহে খাই ফূৰ্তি কৰি, এইটোৱে আৰু আকৌ নাই দাম। দিনটোত কিমান ডাঙৰ ডাঙৰ মাছ আহিছে? আজিৰ দিনটো আমাৰ ইয়াতে হাইষ্ট 10 কেজি 12 কেজি বৰালি গেছি। 10 কেজি 12 কেজি ওজন বজাৰত বিক্ৰী হৈ গৈছে এইবিলাক। 10 কিলো 12 কিলো ওজন পৰ্যন্ত বৰালি মাছ অহা বুলি কৈছে। আমি চিতল মাছ দেখিছোঁ এইখিনি মুহূৰ্তত, আমি প্ৰত্যক্ষ কৰিছোঁ, আমি দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক। এই যিটো চিতল মাছ আপোনালোকে দেখুৱাইছে, এয়া নলবাৰী মুকালমুৱাৰ পৰা তেওঁলোকে আনিছে আৰু তেওঁলোকে বৰ্তমান সময়ত এই যিসমূহ বিক্ৰেতা আছে তেওঁলোকৰ তাত বিক্ৰী কৰিব। তাৰপিছত তেওঁলোকে আকৌ সেই মাছসমূহ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব, বা কোনোবাই যদি এইখিনি সময়তো আহে তেতিয়াহ'লে তেওঁলোকেও এই চিতল, সতেজ যি চিতল আপোনালোকে দেখিছে সেই চিতল মাছ ক্ৰয় কৰিব। কাৰণ উৰুকা বুলি ক'লে চিতল মাছৰ অবিহনে উৰুকা আধৰুৱা হয়। গতিকে উৰুকা বুলি ক'লে চিতল মাছৰ যথেষ্ট প্ৰয়োজন হয়, চিতল মাছ বিচাৰি সকলোৱে আহে। গতিকে এই সতেজ চিতল মাছসমূহ এই মুহূৰ্তত উলিয়াই দিয়া হৈছে। নলবাৰী মুকালমুৱাৰ পৰা আহিছে। আমি অকণমান আগলৈ যাম আৰু আগত বিভিন্ন মাছ আছে, আমি সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম। আমি আগলৈ গৈছোঁ অকণমান। ৰৌ, ভকুৱা, বৰালি, আৰ্হি, চিতল বিভিন্ন প্ৰজাতিৰ মাছ, ডাঙৰ ডাঙৰ মাছসমূহ ইয়াত উলিয়াই দিয়া হৈছে। গ্ৰাহকসকল আহিছে, লগতে বিক্ৰেতাসকলো আহিছে, যিসকলে এই মাছসমূহ ক্ৰয় কৰি আজিৰ দিনটোত আকৌ গ্ৰাহকসকলক বিক্ৰী কৰিব। তেওঁলোকেও এই মুহূৰ্তত এই ডাকলৈ আহিছে আৰু এই ডাকত এই মুহূৰ্তত আমি দেখুৱাইছোঁ মাছৰ উজান উঠিছে। উজান ঘাটত মাছৰ উজান আমি এই মুহূৰ্তত দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা মাছসমূহ এনেধৰণে বিক্ৰী হৈছে। আমি আৰু এজন বিক্ৰেতা আছে, আমি তেওঁৰ লগত অকণমান যথেষ্ট কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? এইটো নগাঁও। কি মাছ আনিছে? অঁ, আমাৰ ভকুৱা আহিছে অকল। কিমান ওজনৰ? এই 5.5 কিলো, 6 কিলো, 5 কিলো। কেনেকুৱা প্ৰাইচ লগাইছে? প্ৰাইজ লগাইছে 550, 520, 450, এনেকুৱা। এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে 5.5 কিলো ওজনৰ ভকুৱা মাছ তেওঁলোকে ইয়াত উলিয়াইছে আৰু এইসমূহ এনেধৰণে গ্ৰাহকক ক্ৰয় কৰি, বা আজিৰ দিনটোত যাতে প্ৰত্যেকে ডাঙৰ এটা মাছেৰে এসাঁজ খাব পাৰে উৰুকাৰ নিশা, সেই হেতুকে এই সতেজ মাছসমূহ উজান ঘাটত এই মুহূৰ্তত উলিয়াই দিছে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ পোনপটীয়া সম্প্ৰচাৰত এনেধৰণে উজান ঘাটৰ পৰা। আৰু উজান ঘাটত বৰ্তমান সময়ত মাছৰ উজান উঠা বুলি ক'ব লাগিব। আৰু কিছু দৃশ্যাংশ আমি পৰৱৰ্তী সময়ত দেখুৱাই যাম। এইখিনি মুহূৰ্তত আমি উজান ঘাটৰ পৰা দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা মাছসমূহ কেনেধৰণে ইয়াত বিক্ৰী হৈছে, ডাকত তেওঁলোকে দিছে। আৰু তেওঁলোকে কৈছে যে 10 কিলোৰ পৰা 20 কিলো পৰ্যন্ত তেওঁলোকৰ ইয়াত চিতল আছে, বৰালি আছে আৰু এইসমূহ এনেধৰণে আজিৰ দিনটোত ডাকৰ তেওঁলোকে উজান ঘাটত উলিয়াই দিছে।